ৰাজ্যিক বিজেপিৰ পিতামহক শেষ শ্ৰদ্ধাঞ্জলি। প্ৰবীণ ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি শিলচৰৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত। কাছাৰ বিজেপিৰ কাৰ্যালয়ৰ পিছত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেশত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনালে শুভাকাংক্ষীসকলে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক জনালে শেষ শ্ৰদ্ধাঞ্জলি। প্ৰবীণ ৰাজনীতিবিদ গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে বিজেপি কৰ্মকৰ্তাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, সাংসদ বিজুলী কলিতা মেধি, ৰবীন্দ্ৰ ৰাজু, দ্বিজেন্দ্ৰ শৰ্মাকে ধৰি মহানগৰ সমিতিৰ বিষয়ববীয়াসকল। আমাৰ বিজেপিৰ এজন আদি পুৰুষ বুলি ক'ব পাৰি, এজন মহিৰুহ, এজন বৃহৎ আহঁত গছ কবীন্দ্ৰ পুৰকায়স্থ। গতিকে তেখেতৰ ছত্ৰছায়াত বিজেপি বহুতো আগবাঢ়ি গ'ল আৰু সকলো ঠাইতে তেখেতৰ ছাঁ পৰিছে। মই যথেষ্ট তেখেতৰ লগত ঘূৰিছোঁ আৰু ঘূৰি মোৰ নিজৰ গৰ্ব হয় যে এনেকুৱা এজন মানুহৰ লগ সংগ মই পাইছোঁ। মই আশা ৰাখিছোঁ কবীন্দ্ৰ পুৰকায়স্থ সকলোকে আশীৰ্বাদ দি থাকিব। বুধবাৰে শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল বিজেপি নেতাগৰাকীয়ে। নিশা শিলচৰৰ নতুন পত্নীৰ বাসগৃহত ৰখাৰ পিছত আজি পুৱা শোকযাত্ৰা উলিয়াই প্ৰয়াত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হয় জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ। সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্ৰী কৃষ্ণেন্দু পালকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা তথা কৰ্মীৰ লগতে অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায় প্ৰবীণ ৰাজনীতিবিদগৰাকীক। মূল্যবোধৰ ৰাজনীতিৰে অসমত বিজেপিৰ উত্থানত প্ৰভূত বৰঙণি যোগোৱা বিজেপিৰ সিংহ পুৰুষগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে। প্ৰবীণ ৰাজনীতিবিদগৰাকীক শেষ শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো গভীৰ শোক প্ৰকাশ কৰিলে। কবীন্দ্ৰদাৰ নাম নলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ পৰাই তেখেতে যি ধৰণে সন্মুখৰ পৰাই নেতৃত্ব দিছিল সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। গতিকে আমি যেন অভিভাৱকহীন হ'লো, আচলতে আমাৰ সকলোৰে মনৰ যে শূন্যতা এটা বিৰাজমান হৈছে, যে অভিভাৱক যেন আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। তেখেত য'তে আছে শান্তিৰে থাকক আৰু আমাক আগন্তুক দিনত যাতে আশীৰ্বাদ কৰি থাকে। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত কেন্দ্ৰীয় টেলিকম বিভাগৰ মন্ত্ৰী আছিল কবীন্দ্ৰ পুৰকায়স্থ। 1998 চনৰ পৰা 1999 চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰত ৰাজ্যিক মন্ত্ৰী আছিল কবীন্দ্ৰ পুৰকায়স্থ। 1931 চনৰ 15 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল কবীন্দ্ৰ পুৰকায়স্থই। 1991 আৰু 1998 চনত শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছিল কবীন্দ্ৰ পুৰকায়স্থ। বৃহস্পতিবাৰে বিয়লি শিলচৰ শ্মশান ঘাটত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় প্ৰবীণ ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থৰ শেষকৃত্য। বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।